নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্যটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ' ক্লাছটো তোমালোকক আমি শিকাম মাই চাইল্ডহুড নামৰ যিটো ডক্টৰ এপিজে আব্দুল কালাম ছাৰৰ যিটো লেচন আছে এই লেচনটোৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ MCQ আগৰ স্কুলৰ এক্সামবিলাকত আহি গৈছে লগতে তোমালোকৰ ভৱিষ্যতেও যিবিলাক এক্সাম হ'ব সেই এক্সামবিলাকত তোমালোকৰ মাই চাইল্ডহুডৰ পৰা কেনেকুৱা ধৰণৰ MCQ একচুৱেলি পৰীক্ষাত আহিব সকলোখিনি কথা আজিৰ এইটো ক্লাছতে তোমালোকক শিকোৱা হ'ব আৰু আই থিংক তোমালোকে যদি আজিৰ এইটো ক্লাছ সম্পূৰ্ণ শেষলৈকে কৰি লোৱা তোমালোকৰ কমপ্লিট ডাউট শেষ হৈ যাব মাই চাইল্ডহুডৰ ওপৰত স্পেচিয়েলি MCQখিনিৰ ওপৰত ঠিক আছে চ' সেইটো কাৰণে সম্পূৰ্ণ শেষলৈকে চাবা আৰু যদি কিবা বুজি নোপোৱা আমাক সুধিবা আমি তোমালোকক গাইড কৰি দিম অ'কে এক নম্বৰ কুৱেশ্যনটো হৈছে যে কি হোৱাট ইজ দ্য জাৰ্নাল of the lessons my childhood by Dr. APJ Abdul Kalam sir এতিয়া Dr. APJ Abdul Kalamৰ এই যেটো লেসন my childhood এই লেসনটো একচুয়ালি কিহত পৰে মানে একচুয়ালি Dr. APJ Abdul Kalamৰ যিখন অটোবায়োগ্ৰাফি ওকে সেই অটোবায়োগ্ৰাফিখনৰ পৰা এই মাই চাইল্ডহুড নামৰ যিটো তোমাৰ পাৰ্ট এই পাৰ্টটো একচুয়ালি অনা গৈছে আৰু অটোবায়োগ্ৰাফি মানে কি জানা অটোবায়োগ্ৰাফি মানে হৈছে আত্মজীৱনী এতিয়া ইয়াত আমি কি পাইছো প্ৰশ্নটোত যে এই যেটো মাই চাইল্ডহুড নামৰ যেটো লেসন মাই চাইল্ডহুডটো একচুয়ালি ডক্টৰ এপিজে আব্দুল কালাম ছাৰৰ দ্বাৰা লিখিত তেখেতৰ যিখন অটোবায়োগ্ৰাফি তেখেতৰ যিখন আত্মজীৱনী সেই আত্মজীৱনীখনৰ পৰা অনা গৈছে এটো কথা তোমালোকে নিশ্চয় জানা তো হেতু কাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ অটোবায়োগ্ৰাফি মানে কি বুলি কলো আত্মজীৱনী ওকে দুইটা মন কৰা দুইটো হৈছে যে The district headquarter of Rameswaram is ইয়াত আমাক তিনটা অপচন দিছে আৰু এই প্ৰশ্নটো ধুবুৰী ডিস্ট্ৰিক্টত আহি গৈছে দেই ধুবুৰী ডিস্ট্ৰিক্টত এটো প্ৰশ্ন হাফিল্ড আহি গৈছে আৰু প্ৰশ্নটো হৈছে যে কি The district headquarter of Rameswaramৰ যেটো district headquarter সেই district headquarterৰ নাম কি শুদ্ধ উত্তৰটো হৈছে ৰামনাথনপুৰম ওকে ৰামনাথপুৰম হৈছে ৰামেশ্বৰামৰ district headquarter তোমালোকৰ এই কথা কিতাপখনতে আছে আমি জাস্ট তোমালোকৰ কিতাপখন চাই পিনে আমি ইয়াতে উলিয়াই দিছো বুজিলা নেক্সট মন কৰা where did APJ Abdul Kalam spend his childhood APJ Abdul Kalam ছাৰে তেখেতৰ যিটো চাইল্ডহুড মানে হৈছে অসমীয়াত কৈশোৰ কাল তেখেতৰ যিটো চাইল্ডহুড তেখেতৰ যিটো কৈশোৰ কাল সেই কৈশোৰ কালটো তেখেতে কোত স্পেন্ড কৰিছিলে কোত তেখেতে উপভোগ কৰিছিলে শুদ্ধ উত্তৰটো হৈছে ৰামেশ্বৰামত তেখেতৰ যিটো চাইল্ডহুড তেখেতৰ যিটো শৈশৱ কালটো পাৰ কৰিছিলে বুজি পালা একচুয়ালি কিতাপখনতে গুটেখিনি বস্তু দিয়াই আছে জাস্ট আমি তোমালোকক কিতাপখনৰ পৰা উলিয়াই পিনে দেখাইছো হে মানে ওকে Abdul Kalam's house was in the island town of ইয়াত দেখিছা নলবাৰী ডিব্ৰুগড় আৰু কামৰূপ ডিস্ট্ৰিক্টত এটো প্ৰশ্ন আহি গৈছে কামৰূপ মেট্ৰত আহি গৈছে এটো প্ৰশ্ন হাফ ৰিলেট এতিয়া Abdul Kalam's house was in the island town of যে আব্দুল কালামৰ হাউসটো আৰু আব্দুল কালামৰ ঘৰটো ক'ত আছিল শুদ্ধ উত্তৰটো হৈছে ৰামেশ্বৰাম আমি নিশ্চয় তোমালোকে যেতিয়া কিতাপখন পঢ়িছিলা মই তোমালোকক মাই চাইল্ডহুড নামৰ যেটো লেসনটো যেতিয়া বুজাইছিলো তাত তোমালোকক এটো তাত প্ৰথমতে তোমালোকক দিছে যে আব্দুল কালামৰ যেটো ঘৰটো ক'ত অৱস্থিত ঘৰটো অৱস্থিত আছিল ৰামেশ্বৰামত বুজিলা তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰামেশ্বৰাম নেক্সট মন কৰা What inspired Abdul Kalam to become a scientist okay Abdul Kalamক সায়েন্টিস্ট হ'বৰ কাৰণে কিহে অনুপ্ৰাণিত কৰিছিল শুদ্ধ উত্তৰটো হৈছে A book on the life of a scientist এই যিখন কিতাপ এই কিতাপখনে ডক্টৰ এপিজে আব্দুল কালামক বৈজ্ঞানিক হ'বৰ কাৰণে সায়েন্টিস্ট হ'বৰ কাৰণে অনুপ্ৰাণিত কৰিছিল তোমালোকেও এতিয়া কেতিয়াবা স্কুলৰ কিতাপ পঢ়ি নতুবা বেলেগক কাৰোবাক চাইও তেখেতৰ নিচিনা হ'বলৈ বিচৰা হয় না নহয় ঠিক তেনেকুৱা ধৰণে ডক্টৰ এপিজে আব্দুল কালাম ছাৰৰ জীৱনত এই যিখন কিতাপ এ বুক অন দা লাইফ অফ এ সায়েন্টিস্ট যে বিজ্ঞানী এজনৰ ওপৰত এখন কিতাপ তেখেতে পঢ়িছিল মানে আৰু সেই কিতাপখনে তেখেতক ভৱিষ্যতে নিজকে এজন বৈজ্ঞানিক হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতক অনুপ্ৰাণিত কৰিছিল ভাইটি ভণ্টিসকল ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে য'ত আমি তোমালোকক শিকাওঁ তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব কেনেকৈ পঢ়িব লাগিব লেছন এক্সপ্লেনেশ্যন কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে পঢ়িব পাৰিবা ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই জাষ্ট ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা ওকে তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম In which state of India is Rameswaram located? আৰু এই প্ৰশ্নটো দেখিছা বৰপেটাত আহি গৈছে বৰপেটা ডিস্ট্ৰিক্টত আহি গৈছে এইটো প্ৰশ্ন হাফ ইয়েলিত গম পাইছা এতিয়া in which state of India is Rameswaram located এতিয়া ৰামেশ্বৰাম নামৰ যিটো ঠাই সেই ঠাইডোখৰ ভাৰতবৰ্ষৰ কোনখন ষ্টেটত আছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তামিলনাডু তোমালোকে মনত ৰখাবা এইটো প্ৰশ্ন প্ৰায় কমন পৰিয়ে থাকে মানে পৰীক্ষাবিলাকত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তামিলনাডু
আৰু তোমালোকে এটা কথা অলৱেজ মন কৰিবা তোমালোকক ইয়াত যিখিনি MCQ যি ধৰণে দেখুওৱা গৈছে পৰীক্ষাত যে এইখিনিয়ে যে A to Z একেই আহিব সেইটো কথা নহয় মানে গম পাইছানে তোমালোকক যিটো এক্সপ্লেনেশ্যন দিয়া গৈছে তোমালোকক যিটো বুজনি দিয়া গৈছে তাৰ ওচৰ পাজৰ পৰাই কিন্তু পৰীক্ষাত MCQ বিলাক আহিব গতিকে এই সন্দৰ্ভত যদি অধিক জানিব বিচাৰা আমাক তোমালোকে যোগাযোগ কৰা হোৱাটছএপত আমি তোমালোকক তাতে হেল্প কৰি দিম বুজি পালা নেক্সটটো মন কৰা নেক্সটটো হৈছে হোৱাট ৱাজ দ্য টাৰ্নিং পইণ্ট in Abdul Kalam's life according to the lesson এতিয়া প্ৰত্যেকৰে জীৱনত এটা টাৰ্নিং পইণ্ট থাকে নহয় জানো প্ৰত্যেকৰ জীৱনত এটা এনেকুৱা ঘটনা ঘটে যিটো ঘটনাৰ পিছত গোটেই জীৱনটোৱে সলনি হৈ যায় আৰু হেতুক ইংৰাজীত মানে আমি চমুকে টাৰ্নিং পইণ্ট বুলি আমি কওঁ মানে গম পাইছা এতিয়া ডক্টৰ APJ আব্দুল কালাম ছাৰৰ জীৱনৰ টাৰ্নিং পইণ্টটো কি আছিলে মানে গম পাইছানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ অপশ্যনটোত কি কৈছে মিটিং ডক্টৰ বিক্ৰম সাৰাভাই যেতিয়া ডক্টৰ APJ আব্দুল কালাম ছাৰে বিক্ৰম সাৰাভাইক লগ পাইছিলে তেতিয়া তাৰ পৰৱৰ্তী পৰ্যায়ত ডক্টৰ APJ আব্দুল কালামৰ যি জীৱনটো সলনি হৈ গৈছিলে বুজি পাইছা মানে তেখেতৰ লাইফৰ হেতু টাৰ্নিং পইণ্ট আছিলে যেতিয়া নেকি তেখেতে ডক্টৰ বিক্ৰম সাৰাভাইক লগ পাইছিলে এইটো তোমালোকে লিখি ল'ব পাৰা এতিয়া তোমালোকে নিশ্চয় টাৰ্নিং পইণ্ট শব্দটোৰ অৰ্থ নিশ্চয় বুজি পাইছে যে টাৰ্নিং পইণ্ট মানে কি নেক্সট মন কৰা নেক্সটটো হৈছে আব্দুল কালামছ ফাদাৰ বিলিভ ইন এইটো দেখিছা বৰপেটা ডিষ্ট্ৰিক্টত আহি গৈছে একচুৱেলি আব্দুল কালামছ ফাদাৰ বিলিভ মানে আব্দুল কালামৰ দেউতাকে বিশ্বাস কৰিছিলে যে কি বুলি বিশ্বাস কৰিছিলে তেখেতে বিশ্বাস কৰিছিলে ফ্ৰীডম ফৰ থটছ তেখেতে চিন্তা কৰাৰ যিটো স্বাধীনতা মুক্তকে চিন্তা কৰাৰ যিটো স্বাধীনতা তাত ডক্টৰ APJ আব্দুল কালাম ছাৰৰ দেউতাকে বিলিভ কৰিছিলে আৰু এইটো প্ৰশ্ন বৰপেটা ডিষ্ট্ৰিক্টত আহি গৈছে তোমালোকে আকৌ এইটো বৰপেটা বুলি ইয়াত আকৌ লিখি নল'বা আকৌ বহি যেতিয়া নোট কৰিছা তোমালোকে আকৌ বৰপেটা বুলি কিনাৰতে লিখি নল'বা এইটো ভুল হৈ যাব মানে এইটো বৰপেটা ডিষ্ট্ৰিক্টত আহিছিলে সেইটোহে তোমালোকক ইয়াত দেখুওৱা গৈছে মানে বুজিলা হোৱাট ইজ দ্য ছিগনিফিকেঞ্চ অফ দ্য টাইটেল মাই চাইল্ডহুড এতিয়া ডক্টৰ APJ আব্দুল কালাম ছাৰৰ এই যিটো মাই চাইল্ডহুড নামৰ যিটো লেচনটোত একচুৱেলি মাই চাইল্ডহুডৰ দ্বাৰা কি বুজাব বিচাৰিছে কি দৰ্শাব বিচাৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইট হাইলাইট দ্য অথৰ্ছ আৰ্লিৰ এক্সপিৰিয়েঞ্চ তো মাই চাইল্ডহুডত ডক্টৰ APJ আব্দুল কালাম দেৱে তেখেতৰ যিটো শৈশৱ কাল তেখেতৰ যিটো আৰ্লি লাইফ তেখেতৰ যিটো প্ৰাৰম্ভিক জীৱন তেখেতে সৰুতে কি কৰিছিলে তেখেতে কেনেকৈ নিজকে প্ৰতিষ্ঠা কৰিছিলে তেখেতে ক'ৰপৰা অনুপ্ৰাণিত হৈছিলে চাইণ্টিষ্ট হ'বৰ কাৰণে পঢ়িবৰ কাৰণে তো এই সম্পৰ্কে একচুৱেলি আমি মাই চাইল্ডহুডত আমি পাইছোঁ হয়নে নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইট হাইলাইটছ দ্য অথৰ্ছ আৰ্লি এক্সপিৰিয়েঞ্চ অ'কে আৰ্লিয়াৰ লাইফ এক্সপিৰিয়েঞ্চ বুলি তোমালোকে লিখিব পাৰা যদি পৰীক্ষাত এই প্ৰশ্নটো এনেকুৱা ধৰণে দিয়ে আৰু এইটো প্ৰশ্ন কোনো এক্সামত অহা নাই এতিয়ালৈকে গতিকে তোমালোকে ইয়াৰ লগত ৰিলেটেড বেলেগো MCQ ওলাব পাৰে গতিকে পৰাপক্ষত এই MCQটো তোমালোকে হাইলাইট কৰি পিনে চাই থৈ দিবা পৰীক্ষাত মানে এইবাৰ তোমালোকৰ কনচেপ্টবিলাক এনেকুৱা ধৰণৰ আহিছে মানে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটোৰ ফালৰ পৰা তোমালোকে তাৰ আনচাৰবিলাক কৰিব লাগিব নিশ্চয় এইটো কথা বুজি পালা APJ আব্দুল কালামৰ এই যিটো মাই চাইল্ডহুড নামৰ লেচনটোত আমি তেখেতৰ যি শৈশৱ কাল তেখেতৰ যিটো প্ৰাৰম্ভিক জীৱন সেই প্ৰাৰম্ভিক জীৱনটোৰ বিষয়ে আমি ইয়াতে জানিবলৈ পাইছোঁ হয়নে অ'কে আব্দুল কালাম ৱাজ ডেজ ইয়াৰ্ছ অল্ড হুৱেন দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ব্ৰোক আউট এতিয়া এই প্ৰশ্নটো দেখিছা পুনৰ এবাৰ ইয়াত চোৱা বৰপেটা ডিষ্ট্ৰিক্টত আহি গৈছে এতিয়া আব্দুল কালাম যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হৈছিলে যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে তেতিয়া ডক্টৰ APJ আব্দুল কালাম ছাৰ কিমান বছৰীয়া আছিলে মানে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 8 যেতিয়া তোমাৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ WW2 বুলি কয় ৱৰ্ল্ড ৱাৰ 2 মানে দ্বিতীয় বিশ্বযুদ্ধক এনেকৈ মানে চমুকৈ লিখে WW2 ৱৰ্ল্ড ৱাৰ 2 দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেখেতৰ বয়স আছিলে মাত্ৰ 8 বছৰ Who was Dr. Bikram Sarabhai to Abdul Kalam? এতিয়া আব্দুল কালামৰ বাবে আব্দুল কালাম ছাৰৰ কাৰণে বিক্ৰম সাৰাভাই কোন আছিলে শুদ্ধ উত্তৰটো হৈছে হিজ মেণ্টৰ অ'কে হিজ মেণ্টৰ লিখিবা মেণ্টৰ মানে কি এতিয়া যদি তুমি কোনোবা এজন ব্যক্তিক ইমানে ফ'ল' কৰিলা যে সেই ব্যক্তিজনৰ পৰাই তুমি অনুপ্ৰাণিত হৈ জীৱনত কিবা এটা কৰিলা তো তেতিয়া সেই ব্যক্তিজন তোমাৰ কাৰণে মেণ্টৰ হ'ব যে নেকি তোমাক প্ৰত্যেকটো ক্ষেত্ৰতে গাইড কৰিব ঠিক তেনেকুৱা ধৰণৰ ডক্টৰ APJ আব্দুল কালাম ছাৰৰ বাবে ডক্টৰ বিক্ৰম সাৰাভাই তেখেতৰ মেণ্টৰ আছিলে মানে তেখেতৰ মানে পথ নিৰ্দেশক আছিলে বুজিলা উজু হয় একেবাৰে নিশ্চয় কথাবিলাক ধৰিব পাৰিছা বুজি পাইছা অ'কে নেক্সট মন কৰা নেক্সট হৈছে আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট উইকছ বাই এইটো দেখিছা এইটো গোৱালপাৰা ডিষ্ট্ৰিক্টত আহি গৈছে এইটো প্ৰশ্ন এতিয়া প্ৰশ্নটোত কি বুলি কৈছে মন কৰা আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট উইকছ মানে হৈছে বেতন মানে কি আৰু প্ৰথম বেতন মানে কি এটা তুমি যদি লাইফত তুমি যিদিনাখনি ফাৰ্ষ্ট চেলাৰী পাবা ক'ৰবাত কাম কৰি নতুবা চাকৰি কৰি তো সেইটোৱে হ'ব তোমাৰ কাৰণে ফাৰ্ষ্ট ৱেজ নতুবা ফাৰ্ষ্ট তোমাৰ কাৰণে বেতন নতুবা ফাৰ্ষ্ট দৰমহা হয়নে নহয় এতিয়া ডক্টৰ APJ আব্দুল কালামে তেখেতৰ জীৱনৰ প্ৰথম যে তেখেতৰ যি বেতন তেখেতৰ যি জীৱনৰ ইনকাম সেইটো কি কৰি পিনে তেখেতে সেইটো ইনকাম কৰিছিলে বাৰু শুদ্ধ উত্তৰটো হৈছে চেলিং নিউজ পেপাৰ দেখিছা তেখেতে বাতৰি কাকত বিকি তেখেতে নিজৰ জীৱনৰ প্ৰথমটো
বেতন অথবা প্ৰথম তেখেতৰ যে উপাৰ্জন সেই উপাৰ্জন তেখেতে কৰিছিলে নেক্সট মন কৰা নেক্সটটো হৈছে ইণ্ডিয়ানছ উইল বিল্ড দেয়াৰ ওন ইণ্ডিয়া এতিয়া এই যি শাৰী বাক্য এই বাক্য শাৰী কোনে কৈছিলে ইয়াত আমাক অপশ্যন দিছে জৱাহৰলাল নেহেৰু গান্ধীজী মানে ইয়াত আমাক মহাত্মা গান্ধীৰ কথা কৈছে গান্ধীজী তাৰপৰা ৰাজেন্দ্ৰ প্ৰসাদ শুদ্ধ উত্তৰটো হৈছে গান্ধীজী যে ইণ্ডিয়ানছ উইল বিল্ড দেয়াৰ ওন ইণ্ডিয়া যে ভাৰতবাসীয়ে নিজৰ ভাৰতবৰ্ষ নিজেই বনাই ল'ব নিজেই নিৰ্মাণ কৰিব এইবুলি কোনে কৈছিলে মানে এইবুলি কোনে কৈছিলে এইবুলি মহাত্মা গান্ধীয়ে কৈছিলে মহাত্মা গান্ধীদেৱে কৈছিলে একচুৱেলি পৰীক্ষাত আহিব পাৰে চাই থৈ দিবা সেইকাৰণে ইয়াৰ পৰা নেক্সট মন কৰা নেক্সটটো হৈছে Where did Abdul Kalam sell newspapers during his childhood? তেখেত যেতিয়া কৈশোৰ হৈ আছিলে তেখেত যেতিয়া শিশু হৈ আছিলে তেতিয়া তেখেতে ক'ত নিউজপেপাৰ ক'ত বাতৰি কাগজ বিক্ৰী কৰিছিলে ক'ত চেল কৰিছিলে ইয়াত আমাক বহুতকেইটা অপশ্যন দিছিলে শুদ্ধ অপশ্যনটো হ'ব ৰামেশ্বৰাম তেখেতে সৰু হৈ থাকোঁতে তেখেতে কি কৰিছিলে তেখেতে ৰামেশ্বৰামত কি কৰিছিলে হকাৰ নিচিনা কাম কৰিছিলে হকাৰ মানে কি আৰু তোমাৰ এই বাতৰি কাগজবিলাক আহে যে বাতৰি কাগজবিলাক মানুহৰ ঘৰে ঘৰে দিবলৈ যায় আৰু সেই সেনেকৈ যদি তুমিও যদি সেনেকৈ হকাৰ টাইপত নতুবা সেই নিউজ পেপাৰবিলাক বিক্ৰী কৰা তুমি তেতিয়া তুমিও মানে এটা হেৰি পাবা তুমি এটা মান্থলি দৰমহা পাবা মানে গম পাইছা নাই এইটো গভৰ্ণমেণ্টৰ ছাইডৰ পৰা নতুবা এটা কিবা এজেঞ্চি থাকে তো সেনেকুৱা ধৰণৰ কাম ডক্টৰ APJ আব্দুল কালাম মানে আগতে তেখেতৰ চাইল্ডহুডৰ সময়ত তেখেত যেতিয়া সৰু হৈ আছিলে শিশু আছিলে তেতিয়া তেখেতে কৰিছিলে নেক্সট মন কৰা নেক্সটটো হৈছে এ নিউ টিচাৰ কেম টু দেয়াৰ ক্লাছ when Abdul Kalam was in এতিয়া আমি যেতিয়া লেচনটো পঢ়িছিলোঁ লেচনটো পঢ়োঁতে একচুৱেলি ইয়াত তাত এটা ষ্টৰি আছিল তেখেত যেতিয়া 5th ষ্টেণ্ডাৰ্ড আছিল তেখেত যেতিয়া পঞ্চম শ্ৰেণীত আছিল পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়ত কি হৈছিলে আব্দুল কালামৰ যিটো কালাৰ কালাৰটো মানে অকণ কোলা টাইপৰ আছিল আব্দুল কালাম দেখিবলৈ অলপমান কোলা আছিল মানে আৰু যিহেতু আব্দুল কালাম ছাৰ পুনৰবাৰ কৈছোঁ তোমালোকক মই বুজি পাবৰ কাৰণে কৈছোঁ যিহেতু মানে সেইটো সময়ত এটা ৰিলিজিয়াছ কনচেপ্ট আছিলে মানে গম পাইছা নাই যিহেতু তেখেত মুছলিম হয় আৰু ছেকেণ্ড কথা হৈছে কি তেখেত মানে অকণমান দেখাত মানে আনডিষ্টিংগুইছ টাইপৰ আছিলে দেখিবলৈ অলপমান সেই টাইপৰ আছিলে মানে চ' সেইটো কাৰণে কি কৰিছিলে সেই টিচাৰজনে তেখেতক কি কৰিছিলে জানা প্ৰথম বেঞ্চৰ পৰা নি পেলাই লাষ্টৰ বেঞ্চত বহাই দিছিলে চ' এইটো ইনচিডেণ্ট মানে কিমান ষ্টেণ্ডাৰ্ড থাকোঁতে আব্দুল কালামৰ লগত হৈছিলে শুদ্ধ উত্তৰটো হৈছে 5th ষ্টেণ্ডাৰ্ড কিন্তু সেই আনডিষ্টিংগুইছ লোকৰ সেই যিজন ল'ৰা সেই ল'ৰাজন কিন্তু পিছলৈ গৈ আমাৰ ভাৰতবৰ্ষৰ প্ৰেছিডেণ্ট হ'ল গম পালা ভাৰতবৰ্ষৰ প্ৰেছিডেণ্ট হোৱাৰ লগতে তেখেতক আমি কি বুলি জানো তেখেতক আমি মিছাইল মেন অফ ইণ্ডিয়া বুলি জানো হয়নে গতিকে মানে কথা এষাৰ আছে ন ইংৰাজীত যে ডোণ্ট জাজ এ বুক বাই ইটছ কভাৰ যে কিতাপখনৰ কভাৰটো দেখি তুমি কিতাপখনত কি আছে ক'ব নোৱাৰা ঠিক তেনেকুৱা ধৰণে মানুহৰ চেহেৰাটো চাই তুমি সেই মানুহজনক জাজ কৰিব নোৱাৰা যে কি তুমি একোৱেই নাজানিবা কলা হওক বগা হওক সেইবিলাক বস্তু মেটাৰ নকৰে মানে গম পাইছানে বাৰু নেক্সট মন কৰা What was the primary source of income for Abdul Kalam's family during his childhood? তেখেত যেতিয়া শিশু অৱস্থাত আছিলে সেইটো সময়ত আব্দুল কালামৰ ডক্টৰ APJ আব্দুল কালাম ছাৰৰ ফেমিলিৰ মানে তেখেতৰ পৰিয়ালৰ মানে চ'ৰ্চ অফ ইনকাম কি আছিলে মানে কিহৰ পৰা তেখেতলোকে ইনকাম কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফিচিং তেখেতলোকে মানে তামিলনাডুৰ নিচিনা জেগাবিলাকত তোমালোকে যে মন কৰা দেখিবা যে কি তাত মানে মাছৰ মানে ডাঙৰ এখন মাৰ্কেট আছে মাছৰ মাৰ্কেট আছে মানে কি সাগৰৰ যিহেতু কিনাৰতে আছে গতিকে ডক্টৰ APJ আব্দুল কালাম ছাৰৰ ফেমিলিটোৱেও কি কৰিছিলে সাগৰত মাছ ধৰিছিলে মাছ ধৰি মাছ বিক্ৰী কৰিছিলে আৰু সেইটোৱে আছিল তেখেতলোকৰ কাৰণে উপাৰ্জনৰ পথ সেইটোৱে আছিল ডক্টৰ APJ আব্দুল কালাম ছাৰৰ কাৰণে ইনকম চ'ৰ্চ মানে প্ৰাইমেৰী ইনকম চ'ৰ্চ মানে মুখ্য মানে উপাৰ্জনৰ মাধ্যম বুজিলা অ'কে দ্য ৱৰ্ড উইকেণ্ড মিনছ এতিয়া উইকেণ্ড বুলি আমি যে কওঁ উইকেণ্ড মানে কি উইকেণ্ড মানে হৈছে এণ্ড অফ দ্য উইক সপ্তাহৰ শেষকে আমি উইকেণ্ড বুলি কওঁ নেক্সট মন কৰা What did Abdul Kalam's father teach him about dreams? ডক্টৰ APJ আব্দুল কালাম ছাৰক তেখেতৰ দেউতাকে সপোনৰ বিষয়ে কি বুলি শিক্ষা দিছিলে শুদ্ধ উত্তৰটো হৈছে বি অপশ্যনটোত কি আছে ড্ৰিমছ শুড বি বিগ যে সপোন আমাৰ সদায় ডাঙৰ হোৱা উচিত আৰু তোমালোককো কৈছোঁ সদায় সপোন ডাঙৰকৈ দেখিব লাগে মানুহে তোমালোকে এনেকৈ সপোন দেখিব পাৰা যে কি তোমালোক ডাক্তৰ হ'বা মই ইঞ্জিনিয়াৰ হ'ম মই চাইণ্টিষ্ট হ'ম তোমালোকে তেনেকুৱা ধৰণে ড্ৰিম দেখিবা কিয়নো ডাঙৰ মানুহে যিমানে ডাঙৰকৈ ভাবে সিমানে মানে তেতিয়া তুমি কাম কৰিবৰ কাৰণে তোমাৰ মন যাব পঢ়িবৰ কাৰণে মন যাব গতিকে ড্ৰিমবিলাক সদায় ডাঙৰ দেখিব লাগে বুজিলা আৰু এইটো কথা ডক্টৰ APJ আব্দুল কালাম ছাৰক তেখেতৰ যি দেউতাক তেখেতৰ যি ফাদাৰ সেই ফাদাৰে তেখেতক শিকাইছিলে বুজিলা APJ আব্দুল কালাম ৱাজ বৰ্ণ ইন এ মিডল ক্লাছ এইটো প্ৰশ্ন দেখিছা শোণিতপুৰ আৰু লংকাত আহি গৈছে অ'কে এই প্ৰশ্নটো শোণিতপুৰ ডিষ্ট্ৰিক্টত আহি গৈছে লংকাত আহি গৈছে APJ আব্দুল কালাম ৱাজ বৰ্ণ ইন এ মিডল ক্লাছ এতিয়া কি ফেমিলিৰ মানে ইয়াত ফেমিলি কেইটামান নাম দিছে দেখিছা তামিল পাঞ্জাবী মাৰাঠী ফেমিলি শুদ্ধ উত্তৰটো হৈছে তামিল ফেমিলি যিহেতু তেখেত ক'ৰ আছিলে তেখেত আছে তামিলনাডুৰ বুজি পালা গতিকে এই অপশ্যনটো তোমালোকে লিখিবা তামিল ফেমিলি নেক্সট মন কৰা নেক্সট হৈছে হোৱাট ডিড আব্দুল কালাম টু ডু কণ্ট্ৰিবিউট টু হিজ ফেমিলি ইনকাম ডিউৰিং হিজ চাইল্ডহুড
তেখেত যেতিয়া সৰু হৈ আছিলে সৰু হৈ থকা সময়ত মানে প্ৰশ্নবিলাক একেবিলাকে হৈ গম পাইছেনে কিন্তু ইয়াত বেলেগ বেলেগ মাধ্যমেৰে বেলেগ বেলেগ টাইপত আহিব পাৰে সেইটো কাৰণে দেখুওৱা গৈছে মানে আন একো কথা নাই ডক্টৰ APJ আব্দুল কালাম ছাৰৰ যি চাইল্ডহুড সেই চাইল্ডহুডৰ সময়ত তেখেতৰ ফেমিলিক সহায় কৰিবৰ কাৰণে তেখেতৰ পৰিয়ালক সহায় কৰিবৰ কাৰণে তেখেতে কি কৰিছিলে মানে শুদ্ধ উত্তৰটো হৈছে নিউজ পেপাৰ বিক্ৰী কৰিছিলে তেখেতে sold newspapers মানে তেখেতে নিউজ পেপাৰ মানে বাতৰি কাগজ বিক্ৰী কৰিছিলে নিজৰ ফেমিলিটোক অৰ্থনৈতিক ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে তেখেতে সৰু সময়তে তেখেতৰ মানে কৈশোৰ কালতে গম পাইছা তো দেখিছা কিমান কষ্ট কৰিছিলে তেখেতে সেইটো কাৰণে আজি তেখেতক সকলোৱে সন্মান কৰে তেখেতৰ বিষয়ে আমি কিতাপত পঢ়িবলগীয়া হৈছে সেইটো কাৰণে তোমালোকেও এনেকুৱা ধৰণে যদি চেষ্টা কৰা কষ্ট কৰা অলপমান পঢ়িব শুনিবৰ কাৰণে তোমালোককতো নিউজ পেপাৰ বিকিবলৈ পঠিওৱা নাই ঘৰৰ পৰা মোবাইলটো দি দিছে পঢ়াবলৈ হয় না নহয় গতিকে সেইকাৰণে মা দেউতাৰ কথা ভাবিবা পঢ়া শুনাত অলপমান মনোযোগ দিবা নেক্সট মন কৰা কালাম ইনহেৰিটেড অনেষ্টি এণ্ড চেল্ফ ডিচিপ্লিন ফ্ৰম কাৰ পৰা মানে তো ডক্টৰ APJ আব্দুল কালামে অনেষ্টি আৰু চেল্ফ ডিচিপ্লিন মানে ডিচিপ্লিনকে থকা আৰু অনেষ্টি এই যিকেইটা বস্তু এইকেইটা তেখেতে কাৰ পৰা শিকিছিলে শুদ্ধ উত্তৰটো হৈছে ফাদাৰ মানে মানুহ সদায় অনেষ্ট হ'ব লাগে মানুহ সদায় সত্যত থাকিব লাগে অ'কে সত্যতা অনেষ্টি মানে সত্যত থকা অ'কে সত্যতা বুজি পোৱা হয় একচুৱেলি অসমীয়াত আৰু চেল্ফ ডিচিপ্লিন মানে নিশ্চয় গম পাইছা পৰিপাটিকৈ থকাটোকে পৰিপাটিটোক আমি ইংৰাজীত ডিচিপ্লিন বুলি কওঁ এতিয়া এইখিনি বস্তু ডক্টৰ APJ আব্দুল কালামে কাৰ পৰা শিকিছিলে এইটো প্ৰশ্ন কামৰূপত আহি গৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফাদাৰ ডক্টৰ APJ আব্দুল কালাম ছাৰৰ দেউতাক এজন বহুত বেছি শিক্ষিত বহুত বেছি ফৰ্মেলি গম পাইছে আনুষ্ঠানিক শিক্ষাৰ শিক্ষিত নাছিল যদিও তেখেতৰ কোনো ধৰণৰ ডিগ্ৰী নাছিল যদিও তেখেতে কিন্তু ডক্টৰ APJ আব্দুল কালামক বহুত বেছি কথা শিকাইছিলে নম্ৰতা হওক লাগে অনেষ্টি হওক লাগে মানৱতা হওক লাগে সত্যতা হওক লাগে ডিচিপ্লিন পৰিপাটিকৈ থকা হওক লাগে এই যিখিনি বস্তুখিনি মানে ডক্টৰ APJ আব্দুল কালাম ছাৰক কোনে শিকাইছিলে তেখেতৰ মাক দেউতাকে সৰু অৱস্থাতে তেখেতক শিকাইছিলে আৰু ফলত তেখেত ডাঙৰ হৈ পিনে ডক্টৰ APJ আব্দুল কালাম মানে কালাম হ'লগৈ এতিয়া মানুহটো ধেৰ আছে কিন্তু চবেই চবক জানো চিনি পায় চবেই চবক জানো সন্মান কৰে তাৰ মাজতেতো এজন দুজন মহাপুৰুষ ওলায় হয় নে নহয় গতিকে ডক্টৰ APJ আব্দুল কালাম ছাৰে যিহেতু কষ্ট কৰিছিলে কষ্ট কৰাৰ কাৰণে তেখেতক আজি আমি পূজা কৰোঁ তেখেতৰ বিষয়ে আমি স্কুলত পঢ়িবলগীয়া হৈছে তেখেত আমাৰ কাৰণে একো আইডল হৈ আছে এতিয়া বুজিলা থেংক ইউ ছ' মাছ তোমালোকৰ এক্সামত ইমানখিনি আহিব এইখিনি তোমালোকৰ চাবা পৰীক্ষাত আৰু তোমালোকৰ আজি যিমানখিনি দেখুওৱা গ'ল উলিয়াওঁ বুলি ক'লে তোমালোকৰ 50-60টাও MCQ ওলাই যাব কিন্তু মেইন যিখিনি ক'ৰ কনচেপ্টৰ MCQ সেই MCQখিনি তোমালোকক আমি ইয়াতে দেখাই দিছোঁ গতিকে ওচৰ পাজৰৰ পৰা তোমালোকে চাবা ওচৰ পাজৰৰ পৰা তোমালোকক যিটো আণ্ডাৰষ্টেণ্ডিং দিয়া গৈছে ইয়াৰ ওচৰ পাজৰৰ পৰাই তোমালোকৰ এক্সামত আহিব প্ৰশ্ন আৰু কাম এটা কৰিবা বহীখন লৈ পিনে এফালৰ পৰা লিখি যাবা কথাবিলাক তেতিয়াহে তোমালোকৰ কথাবিলাক ভালদৰে মনত থাকিব আৰু এইটো বৈজ্ঞানিকসকলে মানে প্ৰমাণ কৰিছে যে কি তুমি যেতিয়া লিখি পঢ়িবা তুমি যেতিয়া পঢ়ি যাওঁতে লিখি যাবা লিখি গ'লে তোমালোকৰ মনত সেইটো বস্তু মানে অট'মেটিকলি ছেভ হৈ যাব মানে গম পাইছা নাই এক্সট্ৰাকে তোমালোকে একো নপঢ়িলেও হ'ব সেইটো কাৰণে টাইমটো বচাবৰ কাৰণে সদায় যেতিয়া পঢ়ি থকা সময়ত লিখি পঢ়িবা এইটো এটা ভাল গুণ মানে ভাল ষ্টুডেণ্টৰ থেংক ইউ ছ' মাছ বাকী তোমালোকক নেক্সট ক্লাছটোত আমি তোমালোকক এই যিখিনি কুৱেশ্যনছ দেখিছা এই কুৱেশ্যনছখিনি তোমালোকক আমি শিকাই দিম যে তোমালোকৰ কিতাপত যিকেইটা অৰেল কম্প্ৰিহেনশ্যন যিকেইটা প্ৰশ্ন আছে প্ৰশ্নকেইটা শিকোৱা হ'ব বুজোৱা হ'ব আৰু ঠিক তেনেকুৱা ধৰণে তোমালোকে ডেইলি এটা ক্লাছ যদি কৰা তোমালোকৰ আৰামছে গোটেইকেইটা চেপ্টাৰ ক্লিয়াৰ হৈ যাব থেংক ইউ ছ' মাছ ক্লাছটোত এনৰল কৰাৰ কাৰণে বাকী যদি কিবা বুজি নোপোৱাকৈ থাকিলে আমাক তোমালোকে সুধিবা হোৱাটছএপ যোগেদি আমি তোমালোকক তাতে গাইড কৰি দিম অ'কে থেংক ইউ ছ' মাছ অভিভাৱকসকল আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব